হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু দ্য চেনেল। চ' আজি আপোনালোকলৈ আৰু এটা ন'টিফিকেশ্যন লৈ আহিছোঁ ফ্ৰম দ্য অফিচ অফ দ্য এছিষ্টেণ্ট ডেভেলপমেণ্ট কমিশ্যনাৰ হিলছ হাফলঙৰ পৰা। ন'টিফিকেশ্যনটো ৰিলিজ হৈছিলে 19/8/2024 তাৰিখে আৰু লাষ্ট ডেট হৈছে এপ্লাই কৰাৰ 17 ছেপ্টেম্বৰ 2024। চ' আপোনালোকে কেনেকৈ এপ্লাই কৰিব, টোটেল 21টা পষ্ট আছে, কেনেকৈ এপ্লাই কৰিব তাৰ প্ৰিছক্ৰাইব ফৰ্মেট, তাৰপিছত কি ডিটেইল লাগিব আৰু এড্ৰেছটো ক'ত দিব, তাৰ চেলাৰী, কোৱালিফিকেশ্যন আমি গোটেইখিনি ডিছকাছ কৰিম। চ' ভিডিঅ'টো চাই থাকক, যদি ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চ' প্ৰথম পষ্টটো হৈ গ'ল আপোনাৰ গ্ৰাম সেৱক, 12টা পোষ্ট আছে। গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম হ'লেই হ'ল। গ্ৰাম সেৱিকা আছে 3টা পোষ্ট, 14,000 পৰা 70,000 টকা পে' বেণ্ড আৰু গ্ৰেড পে' হ'ব আপোনাৰ 6,200। গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম। তাৰপিছত জুনিয়ৰ এছিষ্টেণ্ট LDA কাম টাইপিষ্ট, ইয়াতো 4টা পোষ্ট আছে আৰু চেলাৰী একেই। গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম হ'ব লাগিব আৰু লগতে আপুনি ডিপ্ল'মা ইন কম্পিউটাৰ্ছ এপ্লিকেশ্যন লাগিব মিনিমাম 6 মান্থৰ। চাব ইঞ্জিনিয়াৰ আছে এটা পোষ্ট, চেলাৰী একেই, ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং লাগিব। তাৰপিছত চকীদাৰ আছে এটা পোষ্ট, ইয়াৰ 12,000 পৰা 52,000 আপোনাৰ পে' বেণ্ড আৰু গ্ৰেড পে' হৈ গ'ল 3,900। টোটেল 21টা পোষ্ট আছে আৰু চকীদাৰৰ কাৰণে HSLC পাছ হ'ব লাগিব। চ' আপুনি এপ্লাই কৰিলে নহ'ব, ইয়াতে আপোনাৰ প্ৰেছক্ৰাইব ফৰ্মেট এটা দি আছে, সেইটো ফৰ্মেটত এপ্লাই কৰিলেহে আপুনি এপ্লিকেশ্যনটো আপোনাৰ এলিজিবল হ'ব। আৰু যদি সেইটো প্ৰেছক্ৰাইব ফৰ্মেটত নিদিয়ে তেন্তে আপোনাৰ এপ্লিকেশ্যনটো তেওঁলোকে ৰিজেক্ট কৰি দিব। চ' প্ৰেছক্ৰাইব ফৰ্মেটটো কি হয় মই ক'ম, তাৰ আগতে মই কৈ থওঁ, কপি অফ চাৰ্টিফিকেট এইকেইটা লাগিব, চেল্ফ এটেষ্টেড, HSLC, তাৰপিছত আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন যিকেইটা আছে সেইকেইটাৰ, এজ প্ৰুফৰ চাৰ্টিফিকেট লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ লাগিব, ৰেচিডেঞ্চিয়েল প্ৰুফ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ 2 কপি লাগিব, কোড ফি ষ্টাম্প অফ ₹10 লাগিব আৰু এনভেলপ আপোনাৰ চাইজ দিয়া আছে, এইটো চাইজৰ এনভেলপ লাগিব আৰু লগতে আপোনাৰ ফোন নাম্বাৰটো তাত দি দিব লাগিব। এজ লিমিট আছে আপোনাৰ 18 years to 38 years এজ অন 1/8/2026 আৰু SC ST কাৰণে 5 yearsৰ ৰিলেক্সেশ্যন আছে। লাষ্ট ডেট ফৰ এপ্লিকেশ্যন হৈছে 17 ছেপ্টেম্বৰ 4টা বজালৈকে। চ' আপোনাৰ যিটো প্ৰেছক্ৰাইব ফৰ্মেট আছে সেইটো পাৰ্ট 9 অফ আছাম গেজেট, সেইটো ফৰ্মেটতে আপুনি দিব লাগিব আৰু কাউন্সিল কোড ফি ষ্টাম্প অফ ₹10 এইটো আপোনালোকে তাত এফিক্স কৰি দিব লাগিব। চ' এইখিনি আছিলে আজিৰ ভিডিঅ'টো। যদি ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি আপোনালোকে যদি কিবা প্ৰব্লেম পায় তেতিয়া জনাব। থেংক ইউ ফৰ ৱাটছিং।